হেল্ল' এভৰিৱান মই বনস্মিতা আপোনালোক সকলোকে ই কুহিপাতলৈ স্বাগতম জনাইছো লগতে আজি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে ঠিকমতে পঢ়া-শুনা কৰি আছে যোৱাকালিৰ ক্লাছত আমি কৈছিলো যে এপ্ৰিল মাহৰ আমি টপিক ওয়াইজ ভিডিওবোৰ লৈ আহিম কাৰেন্ট এফেয়াৰ খিন লৈ আহিম গতিকে যোৱাকালি আমি চালো এপ্ৰিল মাহৰ যিখিনি ইম্পৰ্টেন্ট মিশন লঞ্চ হৈছিলে প্ৰগ্ৰামছ আছিলে সেইখিনি আজি আমি চাম এপ্ৰিল মাহত হোৱা এপইন্টমেন্ট খিনি খুবেই গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট এপইন্টমেন্ট সমূহৰ কথা আপোনালোকে জানিব লাগিব পৰীক্ষাত সুধি দিব পাৰে গতিকে কোৱেশ্চন আনসাৰ ফৰমেটত আমি ইম্পৰ্টেন্ট এপইন্টমেন্ট সমূহ চমুকৈ ডিসকাস কৰিম ওকে সো ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকে চাব সলভ কৰিবলৈ চাব হু was elected as the deputy chairman of Rajya Sabha in April 2026 so এপ্ৰিলত ডেপুটি চেয়াৰম্যান আমি জানো আমাৰ লোকসভাৰ ৰাজ্যসভা আছে তাৰ ভিতৰত লোকসভাৰ স্পিকাৰ থাকে কারেক্ট ডেপুটি স্পিকারও থাকে বাট বর্তমান ভ্যাকেন্ট হৈ আছে সো তেনেকৈ ৰাজ্যসভাৰ চেয়াৰম্যান থাকে আৰু ডেপুটি চেয়াৰম্যান থাকে চেয়াৰম্যান কোন হয় আমাৰ ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া ৰাজ্যসভাৰ চেয়াৰম্যান হয় আৰু ডেপুটি চেয়াৰম্যান জনক ৰাজ্যসভাৰ মেম্বাৰ সমূহৰ পৰাই ইলেক্ট কৰা হয় সো আমাৰ ভাইস চেয়াৰম্যান যিজন আমাৰ বৰ্তমান ৰাজ্যসভাৰ চেয়াৰম্যান সৰি ভাইস প্ৰেসিডেন্ট যিজন আমাৰ ৰাজ্যসভাৰ চেয়াৰম্যান বৰ্তমান তেখেতৰ নাম কি হয় তেখেতৰ নাম হয় সিপি ৰাধাকৃষ্ণন তেখেত আমাৰ ভাইস প্ৰেসিডেন্ট আৰু আমি জানো যে ভাইস প্ৰেসিডেন্ট জন কি হয় আমাৰ এক্স অফিচিয়েল চেয়াৰম্যান অফ ৰাজ্য সভাও হয় গতিকে সিপি ৰাধাকৃষ্ণন হৈ যাব আমাৰ চেয়াৰম্যান অফ ৰাজ্য সভা চেয়াৰম্যান অফ ৰাজ্য সভা জগদীপ ধনখড় আমাৰ এক্স মানে ফৰ্মাৰ চেয়াৰম্যান আছিলে ৰাজ্য সভাৰ ওম বিৰলা আমাৰ লোকসভাৰ স্পিকাৰ হয় আৰু হৰিবংশ নাৰায়ণ সিং তেখেতে তৃতীয়বাৰৰ কাৰণে কনজিকিউটিভলি একেৰাহে তৃতীয়বাৰৰ কাৰণে ডেপুটি চেয়াৰম্যান হৈছে ৰাজ্য সভাৰ সো কাৰেক্ট আনসাৰ উইল বি হৰিবংশ নাৰায়ণ সিং ওকে ইয়াতে আপোনালোকে নিউজটো চাব পাৰিছে ডেপুটি চেয়াৰম্যান অফ ৰাজ্য সভা কোন হৈছে হৰিবংশ নাৰায়ণ সিং তেখেতে থাৰ্ড বাৰৰ কাৰণে থাৰ্ড কনজিকিউটিভ টাৰ্মৰ কাৰণে এপ্ৰিলত আকৌ ইলেক্ট হৈছে ৰাজ্য সভাৰ ডেপুটি চেয়াৰম্যান হিচাপে ডান ওকে তাৰ পিছত আমি নেক্সট কোৱেশ্চন চাম হু was appointed as the vice chairperson of নীতি আয়োগ replacing সুমন কে বেৰী এইটো নাম দেখা পাইছে এখেত আছিলে আমাৰ পূৰ্বৰ নীতি আয়োগৰ ভাইস চেয়াৰম্যান এইবাৰ নতুনকে এজনক এপইন্ট কৰা হল আৰু তেখেতৰ নামটো সুধিছে ৰিসেন্টলি এপইন্টমেন্ট হৈছিল খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকে জানিবই লাগে এইটো কোৱেশ্চন নীতি আয়োগৰ বৰ্তমান ভাইস চেয়াৰম্যান কোন হয় আৰু কাৰেক্ট আনসাৰটো আপোনালোকে দিব পাৰে কমেন্ট সেকশনত কিন্তু মই কাৰেক্ট আনসাৰটো কৈ দিছো ইয়াতে কাৰেক্ট আনসাৰ হ'ব অশোক কুমাৰ লাহিৰি সো অশোক কুমাৰ লাহিৰি দেৱক ৰিসেন্টলি কি কৰা হৈছে নীতি আয়োগৰ ভাইস চেয়াৰম্যান বা ভাইস চেয়াৰপাৰসন হিচাপে নিযুক্তি দিয়া হৈছে নীতি আয়োগৰ চেয়াৰম্যান কোন হয় নীতি আয়োগৰ চেয়াৰম্যান আমাৰ প্ৰাইম মিনিষ্টাৰ নিজে হয় ওকে অশোক কুমাৰ লাহিৰি দেৱৰ বিষয়ে অকমান যদি আমি চাও তেতিয়া হলে তেখেত গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ চিফ ইকনমিক এডভাইজাৰো আছিলে আৰু লগতে তেখেত বালুৰঘাট কনস্টিটুৱেন্সিৰ পৰা ওয়েস্ট বেংগলৰ বালুৰঘাট কনস্টিটুৱেন্সিৰ পৰা এগৰাকী এমএলএও আছিলে কিন্তু বৰ্তমানৰ যেটো ইলেকশন হৈ গল ওয়েস্ট বেংগলত তেতিয়া তেওঁ পাৰ্টিসিপেট কৰা নাছিলে ওকে তেখেতে 15th ফাইনান্স কমিশনৰ মেম্বাৰো আছিলে ওকে গতিকে এইখিনি ফ্যাক্চুয়াল ইনফৰমেশন আপোনালোকে মনত ৰাখিব সো নীতি আয়োগৰ ভাইস চেয়াৰম্যান হৈছে অশোক কুমাৰ লাহিৰি ডান ওকে নেক্সট আমি চাম নীতি আয়োগৰ সিইও চিফ এক্সিকিউটিভ অফিচাৰ কোন হয় এতিয়া নীতি আয়োগৰ কম্পোজিশনটো আমি লগতে চাব লাগিব খুবেই ইম্পৰ্টেন্ট হয় কাৰণ এজন আমি প্ৰাইম মিনিষ্টাৰক আমি চেয়াৰপাৰসন হিচাপে দেখো তাৰ পিছত আহিব ভাইস চেয়াৰপাৰসন তাৰ পিছত আহিব সিইও So next question to our head who has assumed additional charge as the chief executive officer of Niti Aayog after the completion of BVR Subramaniam's tenure. এতিয়া ইয়াতে আমি কি দেখিলো নীতি আয়োগৰ পূৰ্বৰ মানে অশোক কুমাৰ লাহিৰি দেৱৰ এপইন্টমেন্টৰ আগত সুমন কে বেৰী আছিল নীতি আয়োগৰ ভাইস চেয়াৰপাৰসন আৰু নীতি আয়োগৰ সিইও পূৰ্বৰ সিইও কোন আছিল BVR Subramaniam ইয়াৰে পিছত নেক্সট বৰ্তমান কোন হৈছে নিধি চিব্বৰ তেখেত হৈ পৰিছে বৰ্তমান নীতি আয়োগৰ চিফ এক্সিকিউটিভ অফিচাৰ পূৰ্বৰ কোন আছিল বিভি সুব্ৰমণিয়ম আপোনালোকে নামবোৰ কনফিউজন নহব নামবোৰ কনফিউজ নহব নামবোৰত কাৰণ ভাইস চেয়াৰপাৰসন বেলেগ হয় সিইও বেলেগ হয় ডান আমি অকমান নীতি আয়োগৰ ষ্ট্ৰাকচাৰটো চাও ইয়াতে আপোনালোকে দেখিব পাৰিছে
যে একেবাৰে ওপৰত কোন থাকিব চেয়াৰপাৰসন থাকিব নীতি আয়োগ ফৰ্ম কেতিয়া হৈছিল 2015 চনত হৈছিল এক্সিকিউটিভ অৰ্ডাৰ এটা আনি পিনে নীতি আয়োগক ফৰ্ম কৰা হৈছিল নীতি আয়োগক গভৰ্ণমেন্টৰ থিংক ট্যাঙ্ক বুলি কোৱা হয় দান চেয়াৰপাৰসনৰ পিছত থাকিব ভাইস চেয়াৰপাৰসন যোন যিটো এপইন্ট কৰা হল এবাৰ কাক এপইন্ট কৰা হল অশোক কুমাৰ লাহিৰি আৰু এইটো পিএম এ নমিনেট কৰি ইয়াতে এপইন্টমেন্টটো কৰে দেন আহিব সিইও নিধি চিপ্পাৰ তেখেত হৈ পৰিছে সিইও চিফ এক্সিকিউটিভ অফিচাৰ ডান তো এখেত তিনিওজন থাকিব তাৰ পিছত ইয়াতে কেইজনমান ফুল টাইম মেম্বাৰ্স থাকিব পাৰ্ট টাইম মেম্বাৰ্স থাকিব আৰু এক্স অফিচিয়েল মেম্বাৰ্স কিছুমান থাকিব ডান তাৰ পিছত নীতি আয়োগত গভৰ্নিং কাউন্সিল থাকিব ৰিজনেল কাউন্সিল থাকিব গভৰ্নিং কাউন্সিলত কোন থাকিব জানেনে আমাৰ ৰাজ্যবোৰ আৰু ইউনিয়ন টেৰিটৰি সমূহৰ যিখিনি চিফ মিনিষ্টাৰ আছে আৰু লেফটেনেণ্ট গভৰ্ণৰ থাকিব তেখেতসকল নীতি আয়োগৰ গভৰ্নিং কাউন্সিলত থাকিব ৰিজনেল কাউন্সিল এটা থাকিব আৰু ৰিজনেল কাউন্সিলতো কি কৰা হ'ব এটো নিড বেসিছত মানে গঠন কৰা হয় মানে যেতিয়া প্ৰয়োজন হয় তেতিয়া গঠন কৰা হয় ইয়াতেও চিফ মিনিষ্টাৰ সকল আৰু ইউটিৰ লেফটেনেণ্ট গভৰ্ণৰ সকল থাকিব ইয়াতে স্পেশাল ইনভাইটিস কিছুমানো দিয়া হয় এক্সপাৰ্ট স্পেশালিষ্ট পাৰ্টিকুলাৰ এটা সাবজেক্ট এক্সপাৰ্টকো ইয়াতে কেতিয়াবা স্পেশাল ইনভাইটেশন দি পিনে মাতি আনা হয় ডান ওকে সো ইখিনি আসলে নীতি আয়োগৰ ওপৰত দুটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট আপোনালোকে এই দুটা কোৱেশ্চন মনত ৰাখিব এতিয়া আমি নেক্সট সাম আনটো কোৱেশ্চন হু was named as the first woman to head the Australian Army in its 125-year history গতিকে এইটো ইম্পৰ্টেন্ট হ'ব 125 বছৰৰ মূৰত অষ্ট্ৰেলিয়ান আৰ্মি হেড কৰিব এগৰাকী মহিলাই গতিকে অটোমেটিক্যালি ইম্পৰ্টেন্ট হৈ পৰে আৰু তেখেতৰ নাম হৈছে সুজেন কয়েল Susan Coyle তেখেত first woman to head the Australian Army after 125-year history তেখেতৰ নাম কি হয় Lieutenant General Susan Coyle done মনত থাকিব next question Justice Lisa Gill became the first woman chief justice of which high court so Justice Lisa Gill এই নামটো মনত ৰাখিব লাগিব আপোনালোকে কিয় মনত ৰাখিব লাগিব কাৰণ তেখেত হৈ পৰিছে প্ৰথম First woman chief justice of which high court কোনখন তলত দিয়া কোনখন হাই কোৰ্টৰ তেখেত প্ৰথম মহিলা মুখ্য ন্যায়াধীশ মাদ্ৰাজ হাই কোৰ্ট বম্বে হাই কোৰ্ট অন্ধ্ৰ প্ৰদেশ হাই কোৰ্ট নে কেৰালা হাই কোৰ্ট ইয়াৰে কাৰেক্ট আনসাৰ কোনটো হ'ব অন্ধ্ৰ প্ৰদেশ হাই কোৰ্টৰ তেখেত হৈ পৰিছে প্ৰথম চিফ জাস্টিস ওমেন চিফ জাস্টিস ওকে আপোনালোকৰ বাবে এটা প্ৰশ্ন যেহেতু মই সদায় সেশনত প্ৰশ্ন এটা আপোনালোকৰ বাবে ৰাখি দিও কমেন্ট সেকশনত জনাবৰ কাৰণে আপোনালোকে মোক জনাব লাগে প্ৰথম চিফ জাস্টিস ফাৰ্স্ট ওমেন চিফ জাস্টিস অফ হাই কোৰ্ট কোন আছিল নামটো আৰু কোনখন হাই কোৰ্টৰ তেখেত চিফ জাস্টিস হৈছিল নেক্সট কোৱেশ্চন সো ইয়াতে আপোনালোকে নিউজটো চাব পাৰিব জাস্টিস লিজা গিল তেখেতে শপত লৈছে এজ দ্য First woman chief justice of Andhra Pradesh High Court. Right? Okay. Next, who has been appointed as the new Director General of DGCA? Directorate General of Civil Aviation, DGCA. খুব important body, তাৰ নতুন DG appoint কৰা হল আৰু তেখেতৰ নামটো আমাক সুধিছে ইয়াৰে কাৰেক্ট আনসাৰ আপোনালোকে ভিডিও পজ কৰি পিনে নিজে কাৰেক্ট আনসাৰ দি মিলাই চাব আনসাৰবোৰ কাৰেক্ট আনসাৰ হ'ব বীৰ বিক্ৰম যাদৱ Veer Vikram Yadav তেখেত 1996 এগৰাকী IAS অফিচাৰ হয় ওড়িশা কেডাৰৰ আৰু তেখেতক নতুনকৈ ডিজি এপইন্ট কৰা হৈছে কিহৰ DGCA Directorate General of Civil Aviationৰ the next who has been appointed as the CMD of Power Grid Corporation India Limited Power Grid Corporation of India Limited 2026 এপ্ৰিলত এপইন্ট কৰা হৈছিল CMD কোন হয় ইয়াৰে কারেক্ট আনসার কি হ'ব বুঢ়া বংশী ৰামা মোহন তেখেতক এপইন্ট কৰা হৈছে as the CMD of Power Grid Corporation of India Limited very important next who has been appointed as the brand ambassador of Yamaha Music India brand ambassador হিচাপে কাক এপইন্ট কৰা হৈছে আপোনালোকে থাম্বনেইলটো সিঙ্গাৰ গৰাকীৰ ফটো দেখিছে সাগে মিউজিক ইয়াতে আছে Yamaha Music India সেই কাৰণে আনসাৰটো আমাৰ হৈ পৰিব গুটে কেইগৰাকী সিঙ্গাৰে আছে বাৰু ইয়াতে কিন্তু আনসাৰটো আমাৰ হৈ পৰিব AR Rahman তো AR Rahmanক কি কৰা হৈছে ব্ৰ্যান্ড এম্বাসেডৰ হিচাপে Yamaha Music Indiaৰ
Yamaha Music India brand ambassador হিচাপে appoint কৰা হৈছে okay late March মানে April March or last of April or starting next who assumed the additional charge as the chairman and managing director CMD of SAIL মানে কি হয় Steel Authority of India Limited যেটো এটা মহাৰত্ন কোম্পানী হয় সেন্ট্রাল গভর্নমেন্টৰ আন্ডাৰত আছে আৰু ইয়াৰে নতুনকৈ CMD ঘোষণা কৰা হৈছে এপইন্ট কৰা হৈছে এডিশনাল চাৰ্জ দিয়া হৈছে তেখেত কোন হয় তেখেত none other than Krishna Kumar Singh KK Singh Krishna Kumar Singhক SAILৰ CMD হিচাপে তেখেতে চাৰ্জ লৈছে next who was appointed as the chairman and managing director of Bharat Petroleum Corporation Limited Bharat Petroleum Corporation Limited or CMD আকৌ সুধিছে chairman and managing director আৰু তেখেত none other than Sanjeev Khanna হ'ব ইয়াৰে correct answer ইয়াতে আপোনালোকে দেখিব পাইছে ফটো তেখেত হৈ পৰিছে BPCL or CMD done okay next who has been appointed as the brand ambassador for census 2027 ত census আমাৰ complete হ'ব গৈ আছে আৰু তাৰে brand ambassador হিচাপে এগৰাকী ব্যক্তিক নিয়োগ কৰা হৈছে তেখেতৰ নামটো কি হয় তেখেত হল সুদৰ্শন পটনায়কক census 2027 ৰ brand ambassador হিচাপে ঘোষণা কৰা হৈছে next question who has been appointed as the managing director and CEO of Yes Bankৰ CEO আৰু managing director হিচাপে কাক এপইন্ট কৰা হৈছে আৰু তেখেতৰ নামটো হৈছে বিনয় টনছে হৈ পৰিছে Yes Bankৰ MD and CEO next who became the Prime Minister of Hungary in April 2026 ending Viktor Orban's 16-year rule ইয়াৰে আগলৈকে মানে 16 বছৰলৈকে ভিক্টৰ অৰবানে তাতে কি হৈ আছিলে প্ৰাইম মিনিষ্টাৰ হৈ আছিলে আৰু এইবাৰ নতুনকৈ প্ৰাইম মিনিষ্টাৰ হৈছে হাংগৰীৰ আৰু তেখেতৰ নামটো আমাক খুদিছে সুবুৰীয়া দেশ বা ওয়াৰ্ল্ডৰ জোতে প্ৰাইম মিনিষ্টাৰ প্ৰেসিডেন্ট এনেকুৱা এপইন্টমেন্ট বিলাক হয় বা ইলেকশন হয় সেইখিনি আপোনালোকে জানিব লাগিব ইম্পৰ্টেন্ট হয় পৰীক্ষাত দিব পাৰে এইবিলাক সেশন ওয়ান ডে এক্সামৰ কাৰণে একেবাৰে পাৰফেক্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চনে আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত সোধা দেখা পাও ৰাইট গতিকে আপোনালোকে জানিব লাগিব কাৰণ এপ্ৰিল মান্থৰ আমি এপইন্টমেন্ট সমূহ চাই আছো গতিকে ইম্পৰ্টেন্ট হ'ব হাংগৰীৰ প্ৰাইম মিনিষ্টাৰ হিচাপে 16 বছৰীয়া ভিক্টৰ অৰবানৰ ৰুল এণ্ড কৰি পিনে হৈ পৰিছে পিটাৰ মেগিয়াৰ হাংগৰীৰ প্ৰাইম মিনিষ্টাৰ পিটাৰ মেগিয়াৰ হাংগৰীৰ প্ৰাইম মিনিষ্টাৰ হৈ পৰিছে আৰু তেখেতৰ নাম পাৰ্টিটোৰ নাম হৈছে টিজা পাৰ্টি আৰু তেখেতৰ নামটো মনত ৰাখিব পিটাৰ মেগিয়াৰ ইয়াতে আমি কান্ট্ৰি যিমান কিখন কান্ট্ৰি আগলৈকে আহিব আমি কান্ট্ৰি কিখনৰ লোকেশন চাই যাম কাৰণ বৰ্ডাৰিং কান্ট্ৰি বুলি দি পিনে আপোনালোকক লোকেশন সুধিব পাৰে সো ইউৰোপৰ ফালে গলে আমি হাংগৰী ইখিনি হৈছে হাংগৰী কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে ইয়াতে ইউক্ৰেনৰ লগত অকমান বৰ্ডাৰ শেয়াৰ কৰি আছে ৰোমানিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে তাৰ পিছত সাৰ্বিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে ক্ৰোয়েছিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে স্লোভানিয়াৰ লগত কৰিছে অষ্ট্ৰিয়াৰ লগত কৰিছে আৰু স্লোভাকিয়াৰ লগতো এটা ডাঙৰ বৰ্ডাৰ শেয়াৰ কৰিছে গতিকে বৰ্ডাৰিং কান্ট্ৰি চাই লব তাৰ আশে-পাশে থকা দেশসমূহ আপোনালোকে জানিব লাগিব আপোনালোকে আমাৰ এই PDF টো আমাৰ অফিচিয়েল টেলিগ্ৰাম গ্ৰুপত লাভ কৰিব তাতে আপোনালোকে PDF ৰ পৰা গুটেখিনি বস্তু একেলগে চাই লব ঠিক আছে Next question. Who was appointed as the India's new High Commissioner to Bangladesh? India's new High Commissioner Bangladeshৰ কাৰণে appoint কৰা হৈছে আৰু তেখেতৰ নাম কি হয়? Vikram Misri, Harshvardhan Singla, Dinesh Trivedi নে Pranay Verma? ইয়াৰে correct answer হ'ব Dinesh Trivedi. Dinesh Trivedi দেৱক appoint কৰা হৈছে India's new High Commissioner to Bangladesh. Next question. Bangladeshৰ to আৰু location আমি চাব নালাগে জানো Okay. Who was elected as the president of Iraq by the Iraqi parliament? Iraqi parliamentor পৰা Iraqৰ president appoint কৰা হল আৰু তেখেতৰ নামটোৱে আমাক সুধিছে তেখেতৰ নামটো কি হয় Iraqৰ president নামটো আপোনালোকে জানিব লাগিব তেখেতৰ নামটো হৈছে নিজাৰ আমিদি তেখেতৰ নামটো কি নিজাৰ আমিদি তেখেত হৈ পৰিছে president of Iraqৰ president okay he was elected as the president of Iraq ইৰাকখন আমি অকমান চাই লও ইৰানৰ মেপ মই বহুত দেখাইছো আপোনালোকক মেপত
গালফ অফ ওমান পাৰ্চিয়ান গালফ বহুতবাৰ দেখাইছো ইৰাণৰ কাষতে থাকিব ইৰাক ওকে ইৰাণৰ কাষতে কি থাকিব ইৰাক থাকিব ইৰাকৰ ৰাজধানী কি হয় ইৰাকৰ কেপিটেল কি হয় ইৰাকৰ কাৰেন্সি কি হয় আপোনালোকে কমেন্ট সেকশনত জনাব মেপত ইয়াত সিধাকে লিখাই আছে আপোনালোকে দেখিব পাৰিছে ইৰাকে বৰ্ডাৰ শেয়াৰ কৰিছে সিৰিয়াৰ লগত এইফালে বহুতখিনি বৰ্ডাৰ শেয়াৰ কৰিছে ইৰাণৰ লগত কুৱেটৰ লগত সাউদিৰ লগত ওকে গতিকে মেপখন ভালকে চাই লব নেক্সট কোৱেশ্চন হু was re-elected as the president of Djibouti Djibouti প্ৰেসিডেন্ট হিচাপে ৰি-ইলেক্ট হৈছে আৰু তেখেতৰ নামটো সুধিছে তেখেতৰ নামটো হৈছে ইছমাইল ওমৰ গুৱেলা ইছমাইল ওমৰ গুৱেলা তেখেত হৈ পৰিছে জিবুটিৰ প্ৰেসিডেন্ট ফৰ দা সো 6 টাৰ্মৰ কাৰণে তেখেতে প্ৰেসিডেন্ট হৈ পৰিছে জিবুটিৰ লোকেশন ইম্পৰ্টেন্ট কাৰণ হৰ্ন অফ আফ্ৰিকাৰ এখন কান্ট্ৰি হৈছে জিবুটি এতিয়া জিবুটি বুলি ক'লে এইখন গোটেইখিনি আপোনালোকে আফ্ৰিকান কন্টিনেন্ট দেখা পাইছে ইয়াতে ওপৰত থাকিব এইখিনি পাৰ্চিয়ান গালফ ষ্ট্ৰেইট অফ হৰমুজ গালফ অফ ওমান হৈল তাৰ পিছত তলৰ ফালে যদি আহে এইখিনিত থাকিব গালফ অফ এডেন থাকিব আৰু ইয়াতে চাৰিখন কান্ট্ৰি মিলি সিড বুলি কয় হৰ্ন অফ আফ্ৰিকাৰ কান্ট্ৰি সিড বুলি কয় মই আগৰ ক্লাছ বিলাকতো কৈছো আপোনালোকক ইয়াতে সিড কান্ট্ৰিত কোন কেইখন থাকিব এছ ইজ ফৰ সোমালিয়া ই ইজ ফৰ ইট্ৰিয়া ই ইজ ফৰ ইথিওপিয়া আৰু ডি ইজ ফৰ জিবুটি ঠিক আছে এই সৰু দেশ এখন হয় জিবুটি হৰ্ন অফ আফ্ৰিকা এইখিনি আমি হৰ্ন অফ আফ্ৰিকা বুলি কওঁ ন হৰ্নৰ দৰে এটা গতিকে এই হৰ্ন অফ আফ্ৰিকাত চাৰিখন কান্ট্ৰি থাকে সেই চাৰিখন কান্ট্ৰিৰ নাম হৈছে সোমালিয়া ইট্ৰিয়া ইথিওপিয়া আৰু জিবুটি ওকে গতিকে জিবুটিৰ লোকেশন আপোনালোকে ভালদৰে চাব ওপৰত থাকিব সেইফালে গালফ অফ ওমান আৰু পাৰ্চিয়ান গালফ য'ত যুদ্ধ চলি আছে ডান ওকে তাৰপিছত এই গোটেইখিনি আফ্ৰিকান কন্টিনেন্টৰো আপোনালোকে চাই লব এই বহুত বিলাক দেশ আফ্ৰিকান নেশ্যন বহুত বিলাক নিউজত আছে গতিকে কেতিয়াবা মই সেইখিনি কৰালে আপোনালোকক মেপখিনি কৰাই দিম মোজাম্বিক তানজানিয়া জাম্বিয়া আংগোলা নামিবিয়া বটছৱানা জিম্বাবৱে এই গোটেই বিলাক কান্ট্ৰি কিন্তু নিউজত আছে কেমেৰুন নিউজত আছিলে ভালদৰে আপোনালোকে চাব নেক্সট হু বিকেম দ্য প্ৰাইম মিনিষ্টাৰ অফ মংগোলিয়া এতিয়া মংগোলিয়াৰ প্ৰাইম মিনিষ্টাৰ ৰিসেন্টলি হৈছিলে তেখেতৰ নাম কি হয় আৰু তেখেতৰ নামটো হ'ল নায়াম ওচৰিন উচৰাল তেখেত হৈ পৰিছে মংগোলিয়াৰ প্ৰাইম মিনিষ্টাৰ গতিকে নামটো ইম্পৰ্টেন্ট হ'ব ইয়াতে মংগোলিয়া ক'ত আছে চাইনাৰ ওপৰেদি আমি চালে মংগোলিয়া ইয়াতে এখন খুব ডাঙৰ এখন ডেজাৰ্ট আছে সেই ডেজাৰ্টখনৰ নাম আপোনালোকে মোক ক'ব লাগে ওকে ডেজাৰ্টখনৰ নাম আপোনালোকে ক'ব মোক নেক্সট কোৱেশ্চন হু was elected as the president of Vietnam by National Assembly ভিয়েটনামৰ প্ৰেসিডেন্ট কোন হৈছে ভিয়েটনামৰ প্ৰেসিডেন্ট ৰিসেন্টলি ইলেক্ট হৈছে আৰু তেখেতৰ নামটো হৈছে টো লাম হৈ পৰিছে ভিয়েটনামৰ প্ৰেসিডেন্ট বাই দেয়াৰ নেশনেল এছেম্বলি ভিয়েটনাম এইফালে আমাৰ অসমখন ইখিনি নৰ্থ ইষ্টৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে ম্যানমাৰে আৰু ম্যানমাৰৰ কাষেদি আছে লাওছ আৰু লাওছৰ কাষেৰে আছে এইখন দীঘলকৈ ভিয়েটনাম ঠিক আছে এইখন দীঘলকৈ কি আছে ভিয়েটনাম এইফালে কম্বোডিয়া থাইলেণ্ড লাওছ ইখিনি আছে নেক্সট লাষ্ট কোৱেশ্চন হৈছে আজিৰ সেশনৰ হু was elected as the president of ম্যানমাৰৰ প্ৰেসিডেন্ট হিচাপে কোন ইলেক্ট হৈছে আৰু তেখেতৰ নামটো হৈছে মিন আও লাইং তেখেত হৈ পৰিছে ম্যানমাৰৰ প্ৰেসিডেন্ট জানিব লাগে সুবুৰীয়া দেশ গতিকে আপোনালোকে লোকেশনটো ইয়াতে চাব পাৰিব আমাৰ নৰ্থ ইষ্টৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে ম্যানমাৰে এইখন হৈছে ম্যানমাৰ অকমান আগতে আমি চাই আহিলো গান সো এপ্ৰিল মান্থৰ যিখিনি এপইন্টমেন্ট আছিলে য'ত যি হৈছিলে নতুনকে নিযুক্তি হৈছিলে সেই গোটেইখিনি আজিৰ ক্লাছত আমি চালো অহাকালিৰ ক্লাছত আমি চাম এপ্ৰিল মান্থৰ যিখিনি ইম্পৰ্টেন্ট স্পৰ্টছ ৰিলেটেড নিউজ থাকিব আমি সেইখিনি অহাকালিৰ ক্লাছত চাম ঠিক আছে সো এনেকে আমি এটা ক্লাছত নকৰি অকমান শৰ্টকে টপিক ওয়াইজ আমি বস্তুবোৰ কাৰেন্ট এফেয়াৰ খিনি ভগাই লৈছো আপোনালোকৰ সুবিধাৰ বাবে মই আমাৰ চেনেলত ইকুহিপাত মেইন চেনেলত এখন প্লেলিষ্ট বনাই দিম তাত গৈ আপোনালোকে গোটেইবোৰ ভিডিও একেলগে চাব পাৰিব ঠিক আছে আৰু নিজে নোটস বনাই যাব আপোনালোকে যদি এই পিডিএফটো বিচাৰিছে তেতিয়া হলে আমাৰ অফিশিয়াল ইকুহিপাতৰ অফিশিয়াল টেলিগ্ৰাম গ্ৰুপত জয়েন হ'ব পাৰে তাত আমি ৰেগুলাৰ এমসিকিউ প্ৰেক্টিস কৰাও লগতে অন্য বেলেগ বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েল আমি প্ৰভাইড কৰাই থাকো ক্লাছ ৰিলেটেড আপডেটবোৰ আপোনালোকে পাই থাকিব গতিকে জয়েন কৰিবলৈ
এই স্কেনাৰটো স্কেন কৰি পিনে আপোনালোকে জইন হ'ব পাৰে তাৰপিছত মই ক'ব খুজিছো আমাৰ যিটো এডিআৰই 3.0 নতুনকে বেটচ ষ্টাৰ্ট কৰা হৈছে আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহলে আমাৰ বেটচত আপোনালোকে জইন কৰিব পাৰে কাৰণ বহুত সংখ্যক এস্পিৰেন্টে আমাৰ লগত অলৰেডি জড়িত হৈ পৰিছে সেইকাৰণে we are running the third number batch for ADRE 3.0 ইয়াত গোটেইখিনি কাৰেণ্ট এফেয়াৰ পৰা আদি কৰি একেবাৰে ফাউণ্ডেশ্যন লেভেলৰ পৰা পঢ়োৱা হৈছে হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি একেবাৰে বেছিক লেভেলৰ পৰা ইয়াত আমি পঢ়াই আছো ওকে তাৰপিছত আপোনালোকে যদি ল'ব বিচাৰে আমাৰ আসাম টেটৰ বেটচ আপোনালোকে এভেইল কৰিব পাৰে সুবিধাসমূহ আসাম টেটৰো আমাৰ এইটো ছেকেণ্ড নম্বৰ বেটচ হয় আৰু এই বেটচটোতো বহুতখিনি এস্পিৰেন্টে আমাৰ লগত জড়িত অলৰেডি হৈ পৰিছে ক্লাছেছবোৰ ৰেগুলাৰ লাইভ ক্লাছেছ আপোনালোকে লাভ কৰিব নো ৰেকৰ্ডেড ক্লাছেছ আৰু যদি আমাক কন্টেক্ট কৰিব বিচাৰিছে তেতিয়াহলে আমাৰ যোগাযোগ নাম্বাৰটো মই লিখি দিছো বৰ্ডত তাত আপোনালোকে কন্টেক্ট কৰিব পাৰে নহলে আমাৰ ৱেবসাইটত গৈ পিনেও আপোনালোকে কোৰ্স বাই কৰিব পাৰে 7002940127 এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰিলে আমাৰ টিমে আপোনালোকক বাকিখিনি গাইড কৰি দিব কেনেকে কি কৰিব লাগে নহলে আপোনালোকে ৱেবসাইটত গৈ ডাইৰেক্টলিও বেটচটো জইন হ'ব পাৰে ওকে মই অহাকালি আকৌ লগ পাম আপোনালোকক তেতিয়ালৈকে ভালদৰে থাকক কৰি থাকক ধন্যবাদ